ইলেকশ্যন নাজাওঁতেতো বেলেগ কথাই, কিন্তু ইলেকশ্যন যোৱাৰ পিছতো ইলেকশ্যনৰ দিনা ৰাতিৰ পৰাই কি হৈছে, লুইনজ্যোতি গগৈ, কুংকি চৌধুৰী, লুইনজ্যোতি গগৈ, কুংকি চৌধুৰী, ইফালে কেছ সিফালে কেছ, মুঠতে লুইনজ্যোতিও সাৰিব নোৱাৰে আৰু কুংকি চৌধুৰীও সাৰিব নোৱাৰে। ইয়াৰ কাৰণটো হ'ল কি, ইফালে লুইনজ্যোতি জিকিব আৰু ইফালে কুংকি চৌধুৰী জিকিব, আৰু তাকে লৈ পেলাই তেওঁ মূৰৰ কামৰণি, আৰু মূৰৰ কামৰণি হোৱাৰ পিছত তেওঁ এতিয়া ইটোৰ ওপৰতো কেছ, সিটোৰ ওপৰতো কেছ, ইটোৰ ওপৰতো গুণ্ডা বাহিনী, এইফালে বাৰু গুণ্ডা বাহিনী লগাব পৰা নাই, কিন্তু ভোট চুৰ কৰাত যে উস্তাদ আপোনালোকে গমেই পাইছে। আৰু আচৰিত কথা কি জানে, আমি যেতিয়া ভোট দিছিলোঁ সেইটো সময়ত আমি টিপ চহী দিছিলোঁ, আৰু এতিয়া দেখোন ক্ৰমান্বয়ে দেখিছোঁ কিছুমান জেগাত কি কৰিছে, চাইন মাৰিছে আৰু আমাক টিপ চহীহে মাৰিবলৈ দিছে। সেইটো কিয় নাজানো, কিন্তু টিপ চহী দিলে সময় বাচে সেইটো জানো, কিন্তু দেখিছোঁ দেখোন বহুতক আকৌ টিপ চহী, এতিয়া মানে দেখিছোঁ আৰু নিউজবিলাকত দেখিছোঁ তেওঁলোকে আকৌ চাইন মাৰিছে। বাৰু সেইটো এটা কথা হয় নাই, আৰু বহু মানুহে আমাৰ ইয়াত কি হৈছে, ভোট দিবলৈ পোৱা নাই, বেলেগে ভোটটো দি থৈ দিছে, সেয়াও হ'ল 2 নম্বৰীয়ে। তাৰপিছত আহি গ'লোঁ মুখ্যমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীৰ লগত, বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী নহয়, আমাৰ হিমন্ত বিশ্ব শৰ্মা, আৰু তেওঁ কি কৰিছে, য'ৰ পৰা বহি পেলাই তেওঁ চিঞৰ বাখৰ কৰি আছে, কুংকি চৌধুৰী কুংকি চৌধুৰী চিঞৰি আছে, সেইখিনি জেগা মই ক'বলৈ গ'লে মানে হেৰিকৈ ক'বলৈ গ'লে পোনে পোনে ক'বলৈ গ'লে সচিবালয়, তাতেই কি কৰিছে তেওঁলোকে, সেই মাটিখিনি সেই কুংকি চৌধুৰীৰ ককাকে দিয়া, আৰু সেই তাতে বহি পেলাই তেওঁ এতিয়া ধৰফৰণি লগাই আছে যে নাতিনীয়েকক জেলত দিব লাগে। আৰু আজি মই ভিডিঅ'টো বনাইছোঁ দেওবাৰ আৰু শনিবাৰে বনাইছোঁ মই 11 তাৰিখ, আৰু সেই 11 তাৰিখে কুংকি চৌধুৰীকো কি কৰিছিলে, মানে পাণবজাৰ থানালৈ মাতিছিলে। কিন্তু আচৰিত কথা, মুখ্যমন্ত্ৰীয়ে কিছুমান কথা এনেকুৱাকৈ উল্লেখ কৰিছে, আপোনালোকে আচৰিত খাই যাব। আকৌ কৈ দিছোঁ দেই, মুখ্যমন্ত্ৰী কৈ থাকোঁ যে, সেইকাৰণে আকৌ কৈ দিছোঁ, চৰি, তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী হৈ থকা নাই। তেওঁ লিখিছে এনেধৰণে দেই, মই যিমানেই সোমাই গৈ আছোঁ, ছোৱালীজনীৰ বাপেকে বোলে স্কুল এখন খুলিছিল শংকৰদেৱৰ নামত, এফালে ব্যৱসায় কৰিছে শংকৰদেৱৰ নামত আৰু আনফালে খাইছে গৰু। লুইনজ্যোতি গগৈয়ে ক'ব লাগিব, তেওঁ কুংকি চৌধুৰীৰ ঘৰত বহি গৰু খাইছিল নেকি? কেনেকুৱা ফাল্টু হ'ব লাগিব চাওকচোন। ইমান কিটা, এই বুঢ়া হৈ গ'লোঁ, ইমান কেইজন মানে, আৰু কিটা বুলি ক'লে ভুল হ'ব, মুখ্যমন্ত্ৰী হৈ গ'ল, তথাপিও এইজনৰ নিচিনা লেকাম নোহোৱা মানে মুখ্যমন্ত্ৰী দেখা নাই আৰু দেই, এনেকুৱাই লেকাম নোহোৱা এইজন। আৰু সেইকেইজন যিকেইজন গৈছে, গুপ্তঘাতক তেনেকুৱা কৰিব পাৰে প্ৰফুল্ল মহন্তৰ দিনত, তাৰ বাদে যিকেইজন গৈছে ভালেই গৈছে, হয় নে নহয়? কিন্তু একদম মানে নাম্বাৰ কাটি দিছে এইজনে লুইনজ্যোতি গগৈক এবাৰ গৰু খোৱাত লাগিলেগে। কি ধৰণৰ মানুহ বাৰু, কেনেকুৱা থাৰ্ড ক্লাছ, কিমান নিম্নগামৰ মানুহ হ'ব লাগিব আপোনালোকে ভাবি চাওকচোন। আৰু তেওঁ কৈছে খাইছিল নেকি বুলি কৈছে দেই। লুইনজ্যোতি গগৈয়ে যদি ইমান ডাঙৰ অভিযোগ পালে, দেউতাক মাকক এবাৰ সুধিব লাগিছিল নে নাই? ওলটাই সুৰক্ষা দিবলৈ নামি গৈছে। গতিকে মোৰ সন্দেহ আছে লুইনজ্যোতি গগৈয়ে নিজে গৰু খায়, নহ'লে গৰু খোৱাটোত বেয়া নাপায়, লগতে 90ৰ পৰা 100খনলৈ আমি আসন পাম। ফকতীয়া থাৰ্ড ক্লাছ বুলি ক'লোঁ মই এই কথাটো। লুইনজ্যোতি গগৈয়ে গৰু খায়, মানুহ অইনে কিবা গৰু খায়, সেইবিলাক কিয়? ভালকৈ চালি জাৰি চালে বোলে কি সৰিয়হৰ দুলিতে ভূত আছে, গম পাইছে নহয় কি ক'লোঁ? সৰিয়হৰ দুলিতে ভূত আছে। গৰু কোনে খায়, কোনে কি কৰে, সেইবিলাক সকলোখিনি তাতে ওলাই পৰে। আৰু এইবিলাক গৰু খোৱা মানুহ খোৱা এয়া কথাটো বাৰু বাদেই দিছোঁ। আৰু 71 চনতে কুংকি চৌধুৰী ককাকে সেই সচিবালয়ৰ মাটিখিনি দিছিলে, আৰু দিয়াৰ পিছত এতিয়া সেই নাতিনীয়েকৰ ওপৰত কোপটো পৰিছে। আৰু সেই কথাটো কিন্তু মই জনা নাছিলোঁ, আজি যেতিয়া নিউজটো পাইছোঁ তেতিয়াহে জানিছোঁ দেই, আৰু বহু লোকে জানে, কিন্তু সেইবিলাক ইমান আৰু বিচাৰ কৰি নাথাকোঁ, নহয় জানো? কিন্তু ইফালে হ'ল লুইনজ্যোতি গগৈ, সিফালে হ'ল কুংকি চৌধুৰী, মানে তেওঁলোক দুজনক মানে কি হৈছে চাগে, কেনেবাকৈ যদি তেওঁলোক জিকেও তেতিয়া কি কৰিব জানেনে, চলে বলে কৌশলে তেওঁ পাৰ্টিত আনিবলৈ চেষ্টা কৰিব, আপোনালোকে চাব, হয়নে নহয়? আৰু আছে বহুত কথা আছে, কিন্তু এতিয়া সেইখিনি ক'বলৈ মানে একদম সময়ৰ বহুত নাটনি দেই, গম পাইছে? তাৰপিছত আহি গ'ল লুইনজ্যোতি গগৈৰ ঘৰত যি ধৰণে পুলিচ গৈ পেলাই তালাচী চলাইছিলে, ইফালে কুংকি চৌধুৰীকো দিছে, পাণবজাৰ থানালৈ মাতিছে।
তাৰ বাদে য'ৰ পৰা বহি পেলাই সেই মানে এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁ কথা কৈছোঁ আৰু লগত যিকেইজনে কুংকি চৌধুৰী এজনক দেখি সিজনৰ হেৰি হয় জেউতি চৰে বুলি ক'ব লাগিব নহয় জানো দেখাক দেখি উঠিল গা বোলে কেতুৰীয়া বোলে মুকু খা তেনেকৈ কুংকি চৌধুৰী বদনাম কৰি আছে চিঞৰি আছে আৰু এজনী একেবাৰে বহল মুখৰ কোনোবা এজনী আহিছে সেইজনী এজনী ক'ৰ কি সেইজনীও কুংকি চৌধুৰীক আহি পেলাই মানে গালি পাৰি থাকে সেইজনী চাগে মোৰ মতে দেই কোনোবাই সেইজনীক ফিটিং কৰি আনিছে আধা হিন্দী আধা অসমীয়া আধা হেৰি তেহেঁততকৈ যেন আৰু বেলেগ কোনো নাই তেনেকুৱা ধৰণৰ আৰু সেই কুংকি চৌধুৰীৰ সেই গোটেইখিনি কথা এজন বিশেষ ব্যক্তিয়ে প্ৰকাশ কৰিছে আৰু সেইখিনি আপোনালোকক দিলোঁ লগতে লুইনজ্যোতি গগৈয়েও কিন্তু উভতি ধৰিছে লুইনজ্যোতি গগৈও আকৌ ভয় খোৱা মানুহ নহয় দেই তেওঁ আকৌ উভতি ধৰিছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক কি ক'লে কুংকি চৌধুৰীৰ ককাকৰ মাটি কিমান আছিলে আৰু কিমান তেওঁলোকে সচিবালয়ৰ নামত দান দি থৈ গৈছে আৰু চাগে বুদ্ধি কৰি হয়তো সেই সচিবালয়টো ইয়াৰ পৰা নি পেলাই সেই মাটিখিনিও কিছু লোকে আচলতে চাগে চকু পৰি আছে সেইখিনিও নিয়া ধান্দা মাৰিব বুজি পাইছে নহয় গতিকে চাই লওক আপোনালোকে দুদুল চৌধুৰীহঁতৰ এটা সময়ত কিমান মাটি আছিল সেইটো জনা মানুহে জানে গুৱাহাটীৰ মানুহে জানে দুদুল চৌধুৰীহঁতৰ 1926 চনত তেওঁলোকৰ প্ৰায় 6000 বিঘা মাটি আছিল এই গুৱাহাটীতে কামৰূপ জিলাত এতিয়া যে যিটো আমাৰ জনতা ভৱন এইটো যিটো এতিয়া অসম প্ৰশাসনৰ যিটো কেন্দ্ৰবিন্দু য'ত মুখ্যমন্ত্ৰীও বহে সেই মাটি এসময়ত এই দুদুল চৌধুৰীহঁতৰে আছিলে 1971 চনত বুলি শুনিছোঁ যেতিয়া শ্বিলঙৰ পৰা ৰাজনীতি উঠি আহিছে গতিকে এইবোৰ অভিযোগটো তেওঁলোকৰ বিৰুদ্ধে দিয়া আছে এইবিলাক অভিযোগৰতো কোনো ভিত্তি নাই গতিকে কুংকিৰ যে যিটো দিলে কুংকি যে এয়াৰ জেনেৰেটেড যিটো কথা ক'লে তাত কোনে কৰিলে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'লে আমি গম পালোঁ নেকি এই মানুহকেইজনক লৈ যোৱাটো নামো উল্লেখ আছিল গতিকে কিয় কোনো ব্যৱস্থা নাই এতিয়া মই নোকোৱা কথাটো মই কোৱা বুলি যে সামাজিক মাধ্যমত উলিয়াই দিলে নিউজ কৰিলে ভিডিঅ' কৰিলে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে গতিকে এইটো আৰু কিমান বাৰ ক'ম এটা কথা যে এইটো চৰকাৰক যদি কোনোবাই সমালোচনা কৰিছে তেতিয়া তেওঁলোকে খৰ্গহস্ত হৈ পৰে তেওঁলোকৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ পৰে আৰু চৰকাৰৰ লগত যিয়ে হাত মিলাই আছে তেওঁলোকেতো আৰু সকলো সা সুবিধা বা তেওঁলোকৰ একেবাৰে আপোন মানুহ হৈ পৰে সেইটোৱেই আৰু ক'ব লগা কথা নিশ্চয়কৈ গণতান্ত্ৰিক দেশ এখনত সকলোৰে বাক স্বাধীনতা আছে আৰু যদি কিবা ভুল দেখে সকলোৱে সজোৰে প্ৰতিবাদ কৰাৰ বা কথা কোৱাৰ সেই অধিকাৰখন সংবিধান প্ৰদত্ত আৰু সেই অধিকাৰ কোনেও কিন্তু কাঢ়ি ল'ব নোৱাৰে আমাৰ পৰাও সেই অধিকাৰ কাঢ়ি ল'ব নোৱাৰে যেতিয়ালৈকে আমি সংবিধানৰ ভিত্তিত বা সাংবিধানিকভাৱে যিখিনি আমি ভুল দেখি যাওঁ তাৰ বিৰুদ্ধে সজোৰে আমি প্ৰতিবাদ কৰি যাম সত্য আৰু যি তথ্য তাৰ ভিত্তিত আমি কিছুমান বেয়া কামৰ বা জনবিৰোধী যি চৰকাৰৰ কাম কাজ তাৰ নিশ্চয়কৈ আমি বিৰোধ কৰি যাম আৰু কোনেও আমাক এই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে ঠিক একেদৰে বিৰোধীৰ ক্ষেত্ৰত যিধৰণে আৰক্ষীয়ে হেনচকু দেখুৱাই থাকে বা মাহিয়াৰ দৃষ্টি নিক্ষেপ কৰে সেই একেখিনি যদি হেনচকু বা মাহিয়াৰ দৃষ্টি যদি শাসক পক্ষৰ ক্ষেত্ৰতো দেখুৱালেহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ এনেকুৱা ধৰণৰ মতালিৰে এনেকুৱা ধৰণৰ একনায়কত্ব বা ফেচিষ্ট নীতিৰে চৰকাৰে কেতিয়াও কাম কাজ কৰিব নোৱাৰিলে শাসনত সদায় বিজেপি নাথাকে এদিন সলনি হ'ব সংক্ষোভৰ বহিঃপ্ৰকাশ আৰু তেওঁলোকে এই যিটো দাদাগিৰি ৰাজনীতি আৰম্ভ কৰিছে গুণ্ডাগিৰি আৰু পুলিচক ব্যৱহাৰ কৰিব খোজে তেওঁলোকৰ নিজৰ মানুহ বুলি সেইটো বৰ বেছি দিন নচলিব আৰু এইবাৰ যিটো তেওঁলোকে কাম কৰিছে সেইটো আজি যিধৰণে বিমল বৰাই ষ্টেটমেণ্ট দিছে প্ৰভোগ কৰিব ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব বুলি কেনেকৈ ক'ব পাৰে আজিলৈ এতিয়ালৈকে পুলিচে কিয় এৰেষ্ট কৰা নাই এৰেষ্ট কৰিব লাগিব নকৰিলে নহ'ব এইটো এনেধৰণে প্ৰভোগ কৰাৰ লগে লগে এটা ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে গতিকে আমি কৈছোঁ যে
এই যিসকল মানুহ কোনো জড়িত নহয় তেওঁলোকক তাৎক্ষণিকভাৱে মুক্তি দিব লাগে। যিসকলে প্ৰভোগ কৰিছে তেওঁলোকক কৰায়ত্ব কৰিবলৈ তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকল মাৰপিটত জড়িত এই গোটেই ঘটনাটোৰ লগত জড়িত বিধায়কৰ কাষৰ ঘৰত পৰিত্যক্ত ঘৰ এটাত কি ইলিগেল এক্টিভিটি চলিছিলে, বাহিৰৰ মানুহ কেনেকৈ ইয়াত আহি থাকিবলৈ পালে, বহুত ছোৱালী কেনেকৈ তাত কি কামত জড়িত হৈছিলে, এইবোৰ জনাব লাগিব অসমৰ ৰাইজে। আৰু এই কাম কেৱল মাত্ৰ খোৱাং সমষ্টিতে হৈছে নহয়, সমগ্ৰ অসমত এই কামটো চলি আছে। এই কথা খোৱাঙত ধৰা পৰিছে, সমগ্ৰ অসমতে এনেকুৱা কাম চলি আছে নেকি, এইবোৰ কথাও অসমৰ ৰাইজে জানিব কৈছে। আৰু আমি কোনো কাৰণতে এইবোৰ কথা কেতিয়াও এৰি নিদিওঁ। আৰু স্পষ্ট কথা যে এই ধৰণৰ গুণ্ডাগিৰি বন্ধ হ'ব লাগিব। এদিন আগত দুলাল গগৈ বুলি কোৱা বিজেপিৰে মানুহ এজনক বিধায়কৰ ভায়েকে ৰাজহুৱাভাৱে শাৰীৰিকভাৱে অপদস্থ কৰিছে। তাৰ পাছত যোৱাকালি গাড়ী ভাঙিছে। ক'ত ভাঙিছে? বিধায়কৰ ঘৰৰ সন্মুখত। মাৰপিট ক'ত কৰিছে? বিধায়কৰ ঘৰৰ সন্মুখত। এইটো গুণ্ডাগিৰি নচলিব। এতিয়া পইচা দি পৰিছে, পইচা দিছে, মানুহক ভয় ভাবুকি খুৱাইছে, এইবোৰতো আছেই। তাৰ লগে লগে এতিয়া মানুহৰ ঘৰে ঘৰে যিবোৰ মানুহ জড়িত নহয়, আমাৰ দলৰ কৰ্মকৰ্তাক পুলিচক পঠাই মোৰ ঘৰলৈ গৈছে, তেওঁলোকে চাৰ্চ কৰিব গৈছে, মোক নজনোৱাকৈ ভিতৰলৈ সোমাই গৈছে। অথচ মই মানুহটো তাত আছোৱেই, উইদাউট নটিছো ধৰা নাই। তেওঁলোকে কৈছে যে নতুন CRPC মতে যাব পাৰে, নতুন BNS মতে যাব পাৰে। ঠিক আছে, আইনীভাৱে যাব পাৰে। এটলিষ্টটো মইতো এনেকুৱা নহয় আৰু এইটো যিটো নাট্য বুলি কোৱা যিটো ল'ৰাক বিচাৰি গৈছে এইটো হত্যাকাৰী নহয়। 2-3টা কিবা কেছ আছে, ঠিক আছে, কেছ 3টা কেছত যদি ধৰিব পৰা নাই তাৰ পুলিচৰ বিফলতা। এতিয়া পুলিচৰ বিফলতা থাকিবৰ কাৰণে মোৰ ঘৰটোত চাৰ্চ কৰিবলৈ আৰু মই কাৰ ঘৰত চাৰ্চ কৰিবলৈ গৈছে? লুৰিণজ্যোতি গগৈৰ ঘৰত চাৰ্চ কৰিব গৈছে। গতিকে উইদাউট মোৰ কনচেণ্ট কেনেকৈ সোমাব? এই বৰ্মন বুলি কোৱা DSP গৰাকীয়ে কেনেকৈ এইটো হেৰি কৰিব? এইটো কথা, সকলো কথা মই ৰাজহুৱাকৈ কৈছোঁ আৰু ক'ব খুজিছোঁ। এই বায়াছনেছ যিটো কৰি বিজেপিৰ পুতলাৰ দৰে, আগৰ চৰকাৰখনৰ পুতলাৰ দৰে কাম কাজ কৰিব পুলিচ প্ৰশাসনে নোৱাৰিব। শাসনত সদায় বিজেপি নাথাকে, এদিন সলনি হ'ব। আজি যিখন তেওঁলোকে সকলো কথা পুলিচ প্ৰশাসন আছে, তেওঁলোকে ভাবে যে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব লাগিব। আৰু যেতিয়া অলপ কোনোবাই নিউট্ৰেলিটি মেইনটেইন কৰি কাম কৰে তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ এইবোৰ কৰি ভাবুকি খুৱাইছে আৰু পুলিচক তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। পুলিচ আৰু প্ৰশাসন এইটো হ'বলৈ দিয়া নহয়। আজি যিমানবোৰ ঘটনা ঘটিছে সকলো কথাত বিজেপিৰ গুণ্ডাগিৰি উন্মুক্তভাৱে ওলাই পৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে এই যিমান গুণ্ডাগিৰি যিয়ে নকওক লাগে, ভয় ভাবুকি নোখক লাগিলে জনতা প্ৰাক্তন মন্ত্ৰী জগৰীয়া হ'ব। আৰু গোটেই কথাটো পুলিচ প্ৰশাসনেও যদি নিউট্ৰেলিটি মেইনটেইন নকৰে তেতিয়াহ'লে তেওঁলোক জগৰীয়া হ'ব। কাইলৈ তেওঁলোকে ৰাজপথো নহয়, এইটোতো তেওঁলোকক কৈছোঁ গুণ্ডাগিৰি আৰু কোনে গোটেই তেওঁলোকে ভাবে যে 10 বছৰ ক্ষমতা কৰিলে কাৰণে অতদিনে দেশৰ 75 বছৰীয়া স্বাধীনতা পৰিক্ৰমাত 50 বছৰতকৈ বেছি কংগ্ৰেছে শাসন কৰিছে। 10 বছৰ কৰি তেওঁলোকৰ ক্ষমতা এনেকুৱা এটা অৱস্থা পাইছেগৈ, কাকো নামানে। পুলিচ প্ৰশাসন, ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি যিয়ে আছে, জুডিচিয়াৰী হওক, পুলিচ হওক, এইবোৰ চব তেওঁলোকৰ আঙুলিৰ ধাৰত তেওঁলোকে নাচিব বুলি ভাবে। কিন্তু আগন্তুক দিনসমূহত এই সকলো ধৰণৰ কথা বতৰাৰ হিচাপ নিকাচ কৰিব।